নমস্কাৰ ফ্ৰেণ্ডছ, অনলাইনটো ছাবমিট কৰাৰ পাছত আপোনালোকৰ মাজত এনেকুৱা এটা আহিব, চাওক এইটো ছাবমিটেড। ইয়াতে আপোনালোকে গৈ পেলাই ট্ৰেক কৰিব পাৰিব। আমি ছাবমিট কেনেকৈ কৰিলোঁ, কি লাগিব আপোনালোকক সম্পূৰ্ণ দেখাম। ভিডিঅ'টো বেলেগে হয়তো নেদেখাব পাৰে। ডকুমেণ্ট কেনেকৈ আপলোড কৰে মই আজি সম্পূৰ্ণ দেখাম। প্ৰথমতে আপোনালোকে চাই লওক কেনেকৈ কি কৰিলোঁ। ইয়াত চাওক, এইখিনি সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে ফিল কৰা আছে। ইয়াতে বিজনেছ প্লেনখিনি মই লিখিছোঁ, চাওক বিজনেছ প্লেন, এনেকৈ বিজনেছ প্লেনখিনি লিখিলোঁ। এইখিনি বিজনেছ প্লেন হয়, এই গোটেইখিনি বিজনেছ প্লেন ইয়াতে মই সম্পূৰ্ণ লিখিছোঁ। ইয়াতে প্ৰজেক্ট আপলোড দিলোঁ, দেখিছে নহয়, ভিউত গৈ পেলাই আপোনালোক চাব পাৰে। ইয়াতে লেণ্ড ডকুমেণ্ট আপলোড দিছোঁ। ইয়াতে আপোনালোকৰ এইখিনি লিখিছোঁ। ইয়াতে আধাৰ কাৰ্ড দিছোঁ, বেংক পাছবুক দিছোঁ, এডুকেশ্যন কোৱালিফিকেশ্যন দিছোঁ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিছোঁ, বেংক পাছবুক, পান কাৰ্ড দিছোঁ। সম্পূৰ্ণৰূপে আমাৰ অনলাইনটো হৈ গৈছে, ইতিমধ্যে হৈ গৈছে। আৰু ইয়াতে ৰিচিপ্টটা ওলায়, ৰিচিপ্টটো আপোনাক দেখাইছোঁ, চাওক ৰিচিপ্টটো অনলাইন কৰাৰ পাছত ৰিচিপ্টটো আপোনাৰ এনেকুৱা এটা ওলাব। ৰিচিপ্টটো হৈছে এইটো ৰিচিপ্ট আপোনালোকৰ মাজত এনেকুৱা এটা ওলাই যাব। এইখিনি কৰিবৰ বাবে অনলাইনটো কেনেকৈ কৰিব মই সম্পূৰ্ণ ভিডিঅ'টো দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যোনে চেনেলটো নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলেহে মটিভেটেড হওঁ, তেতিয়া আপোনালোকে আপোনালোকৰ বিজনেছ প্লেনখিনি মোক খুজিলে পাব। প্ৰথমতে আপোনালোকে এইখন ফৰ্ম পাব। এই ফৰ্মটো আপোনালোকে গুগলতে পাই যাব, নতুবা মই ডেছক্ৰিপশ্যনত ভিডিঅ'টো দিয়া থাকিব, আপোনালোকে তাতে গৈ এইখন ফৰ্মখন ল'ব পাৰিব। আৰু আপোনালোকে এই ফৰ্মখনত চাওক, এটা বস্তু দিছে ইয়াতে, নেম অফ স্কিম ব্ৰইলাৰ ফাৰ্মিং ইউনিট। এইটো টোটেল দিছে 4 লাখ টকা, ব্ৰইলাৰ ফাৰ্মিঙৰ কাৰণে দিছে 4 লাখ টকা। এতিয়া আহিব আপোনাৰ প্ৰথমতে কৈছে নেম অফ দ্য এণ্টাৰপ্ৰনাৰ, ইয়াতে আপোনাৰ নামটো লিখি দিব। দ্বিতীয়টো আহিলে কনষ্টিটিউশ্যন লিগেল ষ্টেটাছ ইণ্ডিভিজুৱেল, এইটো যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিব। এইটো মানে ব্যক্তিগত, এইটো ব্যক্তিগতই খুলিবতো, ব্যক্তিগত, ঠিক আছে। এতিয়া 3 নম্বৰত আহিলে ফাদাৰ্ছ নেম, ফাদাৰ্ছ নেমটো ইয়াতে লিখি দিব আপোনালোকে। কণ্টেক্ট ডিটেইলছ, ডিষ্ট্ৰিক্ট লিখিব, আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম কি হয় ডিষ্ট্ৰিক্ট লিখিব। LSC আপোনাৰ বিধানসভা সমষ্টি কিয় হয় সেইটো লিখিব। আৰু আপোনালোকে অলপ এইটো স্ক্ৰল কৰি তললৈ আহিব। এতিয়া আহিলে ব্লক টাউন, ব্লক কি হয় আপোনালোকৰ ব্লক টাউন যি হয় ব্লক টাউন লিখিব। ভিলেজ, আপোনালোকৰ ভিলেজ কি হয়, ভিলেজ যি হয় আপোনালোকে ভিলেজটো লিখিব। নিজৰ গাঁওখন লিখিব, ভিলেজটো লিখিব। পোষ্ট অফিচ, আপোনালোকৰ পোষ্ট অফিচ কি হয় পোষ্ট অফিচটো লিখিব। ইয়াতে পিনটো কি হয় পিনটো লিখিব। ইয়াতে ইমেইল ID, ইয়াতে আপোনালোকৰ ইমেইল IDটো দিব। মোবাইল নাম্বাৰ, ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব। এতিয়া আহিলে 5 নম্বৰত আহিলে লোকেশ্যন অফ ইউনিট। 5 নম্বৰ কৈছে লোকেশ্যন অফ ইউনিট, ইয়াতে কি লিখিব ডিষ্ট্ৰিক্ট। আপোনালোকে বিজনেছটো ব্ৰইলাৰ ফাৰ্মিংখন ক'ত খুলিব সেই তাৰ লোকেশ্যনটো দিছে। যদি ভাবিছে নিজৰ ঘৰতে বা নিজৰ ওচৰে পাঁজৰে নিজৰ ডিষ্ট্ৰিক্টতে খুলিম, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম দিব, LSC দিব, একে থাকিব, গাঁও ব্লকটো একে থাকিব। গাঁওখন আপোনালোকে নিজৰ গাঁৱত খুলিব নে অলপ বেলেগ গাঁৱত খুলিব, নিজৰ আপোনালোকে এড্ৰেছটো দিব, গাঁওখনৰ এড্ৰেছ দিব, পোষ্ট অফিচটো দিব আৰু পিনক'ডটো ইয়াতে লিখি দিব। এতিয়া আহিলে আপোনাৰ 6 নম্বৰ কৈছে যেন নিয়েৰেষ্ট ভেটেৰিনেৰী চেণ্টাৰ। এতিয়া এইটো সুধিছে আপোনালোকৰ ওচৰত পশু চিকিৎসালয় আছে নেকি, চিকিৎসালয় চেণ্টাৰ আছে নেকি কেন্দ্ৰ। আপোনালোকে যদি আছে লিখি দিব কি হয়। ইয়াতে মই আপোনালোকক অলপ ক'ব পাৰোঁ যেন চেণ্টাৰটো কেনেকৈ চাৰ্চ কৰিব। এইটো নামটো মই লিখি দিছোঁ, আপোনালোকে চাব, ৰ'ব দেখাই দিছোঁ 1 ছেকেণ্ড। আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে ষ্টেট ভেটেৰিনেৰী ডিছপেঞ্চেৰী লিখি এনেকৈ চাৰ্চ কৰি দিব। আপোনালোকৰ নিয়েৰেষ্ট ষ্টেট ভেটেৰিনেৰী ডিছপেঞ্চেৰী ওলাব। যদি আপোনালোকৰ গাঁওখন এক্সাম্পল দিছোঁ গোলাঘাট, তেতিয়া লিখি দিব ষ্টেট ভেটেৰিনেৰী ডিছপেঞ্চেৰী গোলাঘাট। তেতিয়া আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব, আপোনালোকৰ নিয়েৰেষ্ট লিখিব, নিয়েৰেষ্ট ভেটেৰিনেৰী ডিছপেঞ্চেৰী ক'ত, আপোনালোকে গুগলত পাই যাব। আপোনালোকৰ ওচৰে পাঁজৰে যদি আছে মানুহ সুধিব, তেতিয়া ইনফৰ্মেশ্যনটো পাই যাব। তাৰপাছত ইয়াতে আহিছে 7 নম্বৰ এক্সিষ্টিং বেংক ডিটেইলছ। ইয়াতে বেংক একাউণ্টৰ নাম্বাৰ লিখিব, বেংক এণ্ড ব্ৰাঞ্চ, আপোনালোকৰ বেংকটোৰ নাম কি হয় আৰু ব্ৰাঞ্চটো কি হয় ব্ৰাঞ্চটো লিখিব আৰু IFSC কোডটো লিখিব, ঠিক আছে। এইখিনি আপোনালোকে লিখি ল'ব। 8 নম্বৰত কৈছে প্ৰপ'জ এক্টিভিটি, এইটো আপোনালোকে ব্ৰইলাৰ ফাৰ্ম আছে যেনেকৈ আছে তেনেকৈ ৰাখি দিব। কষ্ট অফ দ্য প্ৰজেক্ট 4 লাখ টকা এপ্ৰক্স দিছে, সেইটো তেনেকৈ আছে তেনেকৈ ৰাখি দিব। আৰু তললৈ যাব, এইখিনি আপোনালোকক কোৱা আছে যে 10 নম্বৰ মিনছ অফ ফাইনেন্স,
গভৰ্ণমেণ্ট ছাবচিডি দিয়া আছে 1 লাখ টকা, বেংক লোন 3 লাখ টকা, টোটেল 4 লাখ টকা। এইটো আপোনালোকে গম পালেই, এইখিনিত একো লিখিব নালাগে। পে'বেক পিৰিয়ড কিমান বছৰত ঘূৰাই দিব লাগিব, 5 বছৰ মূৰত ঘূৰাই দিব লাগিব, এইটো সুধিছে। বেকগ্ৰাউণ্ডখিনি আপোনালোকে একো কৰিব নালাগে, এইখিনি আপোনালোকে একো কৰিব নালাগে। এতিয়া আপোনালোকে কৰিব লগাখিনি মই আপোনালোকক দেখাই দিছোঁ। এইখিনি 4 নম্বৰ ক'লে যেন আপোনালোকৰ মাৰ্কেট ষ্ট্ৰেটেজি টু বি ফিল আপ দ্য এপ্লিকেণ্ট, এইখিনি আপোনালোকে ফিল কৰিবই লাগিব। এতিয়া এইখিনি ক'ত পাব? প্ৰথমতে চাব আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰিছে, নেম অফ দ্য ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম কি, ডিষ্ট্ৰিক্টখনৰ নাম ইয়াত লিখিব। ঠিক আছে, এতিয়া আহিলে পপুলেশ্যন অফ দ্য ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্টখনত কিমান জনসংখ্যা কিমান আছে, কিমান মানুহ আছে, এইটো ক'ত পাব? এইটো আপুনি গুগলত চাৰ্চ কৰিলে পাই যাব। গুগলত চাৰ্চ কৰিব হাউ মেনি পপুলেশ্যন অফ, আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখি দিব, তেতিয়া আপোনালোকে পাই যাব। ইয়াতে যদি এক্সাম্পল দিছোঁ, আমাৰ ডিষ্ট্ৰিক্টখনৰ নাম হৈছে গোলাঘাট। ঠিক আছে, গোলাঘাটত আছে মানুহ আছে 12 লাখ মানুহ আছে, হৈ গ'ল। আমাৰ ডিষ্ট্ৰিক্টত আছে 12 লাখ মানুহ। অ'কে, এতিয়া ইয়াতে সুধিছে পপুলেশ্যন কনজিউমিং নন ভেজিটেৰিয়ান ফুড ইন দ্য ডিষ্ট্ৰিক্ট এপ্ৰক্স, আনুমানিক কৈছে, ব্ৰেকেটত লিখিছে আপোনাৰ ডিষ্ট্ৰিক্টত নন ভেজিটেৰিয়ান অনিৰামিষ খাদ্য কিমানে গ্ৰহণ কৰে। অনিৰামিষ, যিয়ে মাংস খায় সেইখিনি হৈছে অনিৰামিষ, যিখিনিয়ে মাংস নাখায় সেইখিনি হৈছে নিৰামিষ। ঠিকে আছে, আমি দিছিলোঁ কি, আমাৰ ডিষ্ট্ৰিক্টত আছিলে পপুলেশ্যন আছিলে 12 লাখ আছে ন, 12 লাখ। এতিয়া 12 লাখৰ ভিতৰত কিমানে মাংস খাই কৈছে। মাংস খাই আপুনি এটা কাম কৰিব, 12 লাখ প্ৰায় 90% মানুহে খায়। আপুনি 10 লাখো দিব পাৰে, আনুমানিক 11 লাখো দিব পাৰে। মই ধৰি লৈছোঁ 11 লাখ মানুহে মাংস খায়। অ'কে, এইবোৰ আপোনালোকে আন্দাজত দিব। তাৰপিছত ইয়াতে আহিলে এপ্ৰক্সিমেট মান্থলি ডিমাণ্ড অফ দ্য ব্ৰইলাৰ মিট ইন কেজি, আপোনালোকৰ ডিষ্ট্ৰিক্টত ব্ৰইলাৰ ডিমাণ্ড কিমান আছে কেজিত, আপুনি লিখি দিব পাৰে। কিমান লিখিব, 12 লাখটো ক'লোঁ ন, এতিয়া আপোনালোকে লিখি দিব পাৰে আপোনাৰ মান্থলি ডিমাণ্ড কিমান কেজিত কৈছে ন, অলপ সৰহকৈ লিখি দিব। 3 লাখ, মই এক্সাম্পলহে দিছোঁ, 3,30,000 তেনেকৈ আপোনালোকে লিখিব পাৰে মান্থলি। এক্সিষ্টিং প্ৰডাকশ্যন অফ ব্ৰইলাৰ মিট ইন দ্য ডিষ্ট্ৰিক্ট, এইটো আপোনালোকে সিমানে লিখিব পাৰে, 4 লাখমান লিখিব পাৰে। এইবোৰ আনুমানিকহে দেই, আপোনালোকে লিখিব পাৰে। এতিয়া টাৰ্গেট মাৰ্কেট অফ এপ্লিকেণ্ট উইথিন ডিষ্ট্ৰিক্ট আউটছাইড কেজি, এইটো কি লিখিব, টাৰ্গেট মাৰ্কেট অফ দ্য এপ্লিকেণ্ট ইন উইথিন কেজি, আপুনি কিমান মানে বিকিব বিচাৰে নিজৰ ডিষ্ট্ৰিক্টত। আপুনি 5 লাখ কেজি বিকিব বিচাৰে, আউটছাইডত কিমান, আউটছাইডত বোলে 1 লাখ বেচিব বিচাৰোঁ, তেনেকৈ আপোনালোকে লিখি দিব। এতিয়া নেম অফ দ্য মেজৰ মাৰ্কেট ৰেষ্টুৰেণ্ট চেইনছ ফৰ চেল ব্ৰইলাৰ মিট, আপোনালোকে ব্ৰইলাৰ মাংসটো ক'ত বিকিব, তাৰ মাৰ্কেটখনৰ নাম হৈছে, মই বোলে বিকিম গোলাঘাট, আপোনালোকে নিজৰ টাউনখন লিখিব পাৰে, আপুনি য'ত বেচে সেইটো লিখিব পাৰে। হৈ গ'ল। তাৰপাছত ইয়াতে আহিলে আপোনালোকৰ প্ৰচেছখিনি যেনেকৈ আছে তেনেকৈ ৰাখি দিব। আপোনালোকে তললৈ গৈ থাকিব, তললৈ গৈ লাষ্টত এটা কাম কৰিব লাগিব, এইটো চাওক, ছিগনেচাৰ অফ এপ্লিকেণ্ট, এইটো আপোনালোকে চহীটো মাৰি ইয়াতে পেষ্ট কৰি দিব লাগিব। ইয়াতে এখন চহীটো মৰাৰ পাছত আপোনালোকে এই ফাইলটো PDF বনাব। PDF বনোৱাৰ পাছত আপোনালোকে কেনেকৈ অনলাইনটো কৰিব লাগে নেক্সট এই ভিডিঅ'টো চাওক, মই দেখাই আছোঁ। মই অলৰেডি বহুতখিনি ভিডিঅ' বনাই থোৱা আছে যে অনলাইনটো কেনেকৈ কৰিব লাগে। আজি আপোনালোকক ডকুমেণ্ট ছাবমিটটো দেখাম, আপোনালোকে ভিডিঅ'টো চাওক। ইয়াতে কৈছে কাৰেণ্ট এমপ্লয়মেণ্ট ন' দিব, ফাৰ্ষ্ট টাইম আপুনি য়েছ দিব, প্ৰেজেণ্ট এক্টিভিটি প্ৰপ'জ দিব, ইয়াতে ডেটটো দিব, নেম অফ এণ্টাৰপ্ৰাইজ আপোনাৰ বিজনেছটোৰ নাম দিব, কনষ্টিটিউশ্যন ইণ্ডিভিজুৱেল দিব, এড্ৰেছখিনি আপোনালোকে এইখিনি পূৰাই দিব, মই পূৰাই থোৱা আছে। ইয়াতে এড্ৰেছখিনি পূৰাৰ পাছত আপোনালোকে তললৈ যাব,
ব্লক পিন কোড দিব আপোনালোকে নিজৰ এৰিয়াৰ পিন কোড দিব আৰু ইয়াতে সুধিছে ৱেডাৰ ইউনিট ৰেজিষ্টাৰ মধ্যম নো দিব যদি আছে এছ দিব উইথম ৰেজিষ্ট্ৰেশ্যন এইটো বিজনেছ প্লেনটো এনেকৈ মই লিখা আছে ছাগলী ফাৰ্মৰ কাৰণে লাগিলে মোক কমেণ্ট কৰিব মই পিডিএফটো দিম ডেছক্ৰিপশ্যন ইয়াত লিংক থাকিব ডু ইউ ৱান্ট টু চেঞ্জ ছেক্টৰ আপুনি যদি ছেক্টৰটো চেঞ্জ কৰিব বিচাৰে তেতিয়া য়েছ দিব নহ'লে ন' ইয়াতে ছাব ছেক্টৰ দিব মইতো ছাগলীৰ কাৰণে বনাইছোঁ গড ফাৰ্মিং চিলেক্ট টেন্সটো মই ট্ৰেডিং দিছোঁ ঠিক আছে হেভ ইউ প্ৰিপেয়াৰ ফৰ দ্য প্ৰজেক্ট য়েছ দিছোঁ ইয়াতে প্ৰজেক্ট ফাইলটো মই আপলোড কৰিছোঁ এইখিনি চাব মাটিৰটো কা যে নিজৰ ইয়াতে খাজনা ৰচিদ বা জমাবন্দী দিব স্কোৱাৰ ফুট কিমানছে দিব ইয়াতে এনেকৈ যেনেকৈ আছে আপোনালোকে তেনেকৈ পুৰাই ছেভ এণ্ড নেক্সট ক্লিক কৰিব ইয়াৰ বাকীখিনি কোনেও নেদেখায় কেনেকৈ ডকুমেণ্ট আপলোড কৰে কেনেকৈ ছাবমিট কৰে মই আজি ভিডিঅ'টো সম্পূৰ্ণ দেখাম আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াৰ চাওক ইয়াতে লোডিং হৈ আছে অলপমান আপোনালোকে ছেভ এণ্ড নেক্সট কৰাৰ পিছত ডকুমেণ্ট আপলোড দিব লাগিব পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড এইখিনি আপোনালোকে আপলোড দিব লাগিব চাওক অলপ দেৰি আপোনালোকৰ লোডিং হ'ব পাৰে আহি গ'ল চাওক ইয়াতে আইডেণ্টি প্ৰুফ দিছে আইডেণ্টি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড চিলেক্ট কৰিব ইয়াতে গৈ পেলাই আপোনালোকে ডকুমেণ্ট দিব ইয়াতে আধাৰ কাৰ্ড দি দিব আধাৰ কাৰ্ডটো মই দিয়া হৈ গ'ল আৰু ইয়াতে আপোনালোকৰ এড্ৰেছ প্ৰুফটো দিছে এড্ৰেছ প্ৰুফটোত আপোনালোকে বেংক পাছবুক দিব পাৰে ৰেচন কাৰ্ড দিব পাৰে ভোটাৰ আই ডি দিব পাৰে ভোটাৰ আই ডি দি দিব ইয়াতে মই বেংক পাছবুকখন দিছোঁ আৰু ইয়াতে আপোনালোকৰ তলত সুধিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ পাছ চাৰ্টিফিকেট দিব আৰু মাৰ্কশ্বিটখন এটেচ কৰি দিব PDF বনাই পেলাই আপোনালোকে দিব PDFটো মনত ৰাখিব 500 MBৰ তলত 500 KB তলত হ'ব লাগিব তেতিয়া ভালকৈ PDFটো লয় ইয়াতে মই এডুকেশ্যন কোৱালিফিকেশ্যনখন আপলোড দি দিলোঁ ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন বিচাৰিছে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দি দিব ইয়াৰ পাছত আপোনালোকে ইয়াতে ছাবমিট কৰিব ছাবমিট কৰাৰ পিছত তলতে লাগিব আপোনালোকৰ বেংক পাছবুক নতুবা কেঞ্চেল চেকবুক বেংক পাছবুকখনে দিব চবেই বেংক পাছবুকখন ইয়াতে চিলেক্ট কৰি ইয়াতে ডান কৰি দিব কৰাৰ পাছত আপোনালোকে পান কাৰ্ডটো চিলেক্ট কৰিব পান কাৰ্ডত গৈ আপোনালোকে পান কাৰ্ড PDFটো আনি অ'পেন কৰিব অ'পেন কৰাৰ পাছত আপোনালোকে ছেভ এণ্ড নেক্সট ক্লিক কৰিব য়েছত ক্লিক কৰিব য়েছত ক্লিক কৰাৰ পাছত আপোনালোকৰ মেইন পেজটো ওলাই যাব ইয়াতে আপোনালোকে প্ৰিভিউটো কৰি ছাবমিট কৰিলে হৈ যাব মই ছাবমিট কৰিও দেখাম আপোনালোকক এইখন মেইন পেজটো ওলাই গ'ল যাওক এপ্লিকেশ্যন ফ্ৰম ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান এইখন মেইন পেজটো ওলাই গৈছে ইয়াতে মেইন পেজটো ওলাই গৈছে আপোনালোকৰ নাম চাব পাৰে চব চাব পাৰে এইখিনি মেইন পেজটো ওলাই গৈছে ইয়াতে আপোনালোকে ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা এটা ৰিচিপ্ট ওলাব ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট কৰি থৈ দিব আৰু ইয়াৰ নাম্বাৰটোত আপোনালোকে ট্ৰেক কৰিব পাৰিব ইমানখিনি আছিলে ভিডিঅ'টোত যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ থেংকছ ফৰ ৱাচিং